মূল সংস্কৃত ভাগৱতৰ পৰা অনুবাদ হৈছে 49 অধ্যায় ছবি ধ্ৰুৱ আখ্যান। আৰু শ্ৰবিভাগীৰ আৰম্ভণিতে কৃপালু গুৰুজনাই সেইজন পৰম পুৰুষ প্ৰভু ভগৱন্তৰ চৰণ কমলত সমস্ত জীৱৰ মংগলৰ অৰ্থে ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে, যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হৈও জীৱৰ মংগলৰ অৰ্থে যদুকুলৰ হিৰোমণি হিচাপে সগুণ সাকাৰ ৰূপ ধাৰণ কৰিছে দ্বাপৰ যুগত শ্ৰীকৃষ্ণ ৰূপত। আৰু ছবিভাগীৰ আৰম্ভণি আমাক দৰ্শন কৰাইছে হে ৰাম জয় নমো নাৰায়ণ সৰ্ববিঘিনী বিনাশন ভকত বৎসল দয়াময় যাৰ বংশে অৱতৰী নানাবিধ মূৰ্তি ধৰি সৃষ্টি স্থিতি কৰন্ত পালন। হে ৰাম ৰাম নমো নমো ভগৱন্ত অনাদি অনন্ত সন্ত নিত্য নিৰঞ্জন নিৰাকাৰ তজু দুই চৰণতে পৰি পৰি দণ্ডৱতে কৰোঁ কোটি কোটি নমস্কাৰ। ৰাম কৰোঁ কোটি কোটি নমস্কাৰ। তাৰ পাছতে পদবন্ধে আগবঢ়াই নিছে যে প্ৰজাপতি ব্ৰহ্মাদেৱৰ মানস পুত্ৰ স্বয়ম্ভুৱ মনুৰ দুজন বিশেষ পুত্ৰ নাম হ'ল প্ৰিয়ব্ৰত আৰু উত্তানপাদ। আৰু আজি আমাক পদবন্ধে প্ৰকাশ কৰিবলৈ আগবাঢ়িছে যে উত্তানপাদ ৰজাৰ দুগৰাকী কন্যা দুগৰাকী পত্নী আৰু দুইগৰাকী পত্নীৰ গৰ্ভত দুজন সন্তান সহিতে গৃহস্থী ধৰ্ম পালন কৰোঁতে কেনে কেনে ধৰণে উত্তানপাদ ৰজাৰ সুখ দুখ উত্থান পতন হৈছে, এই সমস্তখিনি কথা পদবন্ধে সুন্দৰভাৱে কাহিনীৰ ৰূপত প্ৰকাশ কৰিবলৈ আগবাঢ়িছে। আৰু আমিও পদবন্ধে কথাখিনি আগবঢ়াবলৈ চেষ্টা কৰা যাব। বৰ্ষেশ্বতী ৰাজ্যৰ পতনপাদ নগৰী ৰজা হিচাপে আসনাধীষ্ঠ হওঁতে তেৰাই সুনীতি আৰু সুৰুচি দুগৰাকী পত্নীৰ লগত গৃহস্থী ধৰ্ম পালন কৰিছে। আৰু সুনীতিৰ এজন পুত্ৰ নাম হ'ল ধ্ৰুৱ আৰু সুৰুচিৰ এজন পুত্ৰ নাম হ'ল উত্তম। দুইজন সৰু হৈ থাকোঁতে এদিনাখন উত্তানপাদ ৰজাই তেওঁৰ সুৰুচি নামৰ পত্নীগৰাকীক লগত লৈ পুত্ৰ উত্তমৰ সহিতে সিংহাসনত বহি
সুন্দৰ বাৰ্তালাপ কৰি থকা সময়তে তেওঁৰ অন্যগৰাকী পত্নী সুনতিৰ পুত্ৰ ধ্ৰুৱ কুমাৰে পিতৃৰ মৰম পাবৰ বাবে ইচ্ছা কৰি পিতৃ উত্তানপাদৰ কোলাত উঠিবৰ বাবে ইচ্ছা কৰিছিল। আৰু তেনেতে বৈমাতৃ সুৰুচিয়ে সেই ফুল কোমলীয়া শিশু ধ্ৰুৱক নানান ধৰণে তিৰস্কাৰ কৰিছে। আৰু ৰজা উত্তানপাদেও তেওঁৰ পত্নী সুৰুচিৰ মুখত মাত মাতিব নোৱাৰি সুৰুচিয়ে যি কৈছে তাকেই সত্য বুলি মানি লৈ সঁচা বুলি মানি লৈ ফুল কোমলীয়া শিশু ধ্ৰুৱক মৰম কৰাৰ পৰা মৰম পোৱাৰ পৰা বঞ্চিত কৰিলে। আৰু বঞ্চিত হোৱাৰ বাবে মৰমৰ পৰা বঞ্চিত হোৱাৰ বাবে ধ্ৰুৱই কান্দি কান্দি তেওঁৰ মাতৃ সুনীতিৰ ওচৰত গৈ সমস্তখিনি কথা বিৱৰি ক'লে। আৰু সুনীতিয়ে পুত্ৰ ধ্ৰুৱৰ আগত তেওঁ নিজৰ যি দুৰৱস্থা সেই সমস্তখিনি কথা ধ্ৰুৱৰ আগত পুত্ৰ আৰু মাতৃৰ আলাপ আলোচনা ভাগৱতৰ পদে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। হে ৰাম ভাৰ্যা খেনো মোক ৰাজা নুবুলন্ত লাজে তোক পুত্ৰ বুলি আশ্বাসিবে কোন কাজে। মোৰ সোণ ধ্ৰুৱ, তুমি শুনাচোন, তোমাক যে তোমাৰ পিতৃ উত্তানপাদে পুত্ৰ বুলি মৰমৰ পৰা স্নেহৰ পৰা বঞ্চিত কৰিলে, এইটোতো মোৰ দৃষ্টিত উচিত হৈছে যেনেই লাগিছে পুত্ৰ। কিয়নো তোমাৰ পিতৃ উত্তানপাদে যিদিনাই তোমাৰ মাহীমা সুৰুচিক বিবাহ কৰাইছিল, সেইদিনাৰ পৰা মোকো তোমাৰ পিতৃয়ে পত্নী বুলি ভাবিবলৈকে এৰি দিলে। গতিকে মোৰ সোণ ধ্ৰুৱ, তুমি যে আজি এই অৱমাননা পালা, এই তিৰস্কাৰ পালা, এইটো আমাৰ ভাগ্যতে আছে পুত্ৰ। গতিকে তুমি মোৰ কথা শুনা। সুৰুচি বুলিল যত হিত উপদেশ পূৰ্ব জন্মে জাতু নৰাধিলো হৃষিকেশ। মই তোমাক উপদেশ দিছোঁ মোৰ পুত্ৰ শুনা। পূৰ্ব জন্মত হয়তো আমি হৃষিকেশ ঈশ্বৰ কৃষ্ণক আৰাধনা কৰাৰ পৰা বিৰত আছিলোঁ, আৰু সেইকাৰণেই হয়তো মোৰ পুত্ৰ আজি আমি এই জন্মত এনেকুৱা অৱস্থাত দিন কটাব লগা হৈছে। গতিকে পুত্ৰ, অহিকাৰণে দুৰ্ভাগাৰ গৰ্ভে ভৈলি জাত ইজন্মত মাধৱক আৰাধ সাক্ষাৎ।
পূৰ্বজন্মত যে ঈশ্বৰ সেৱা কৰিবলৈ আমি সৌভাগ্যৱন্ত নহ'লোঁ, সেইকাৰণে মোৰ পুত্ৰ তুমি এই জন্মত ঈশ্বৰ কৃষ্ণক সেৱা কৰাৰ কথা অকণমান চিন্তা কৰা নেকি? এনেকৈ মাতৃ সুনীতিয়ে তেওঁৰ পুত্ৰ ধ্ৰুৱক উপদেশ প্ৰদান কৰিছে। আৰু তাৰ পাছত পদে আমাক প্ৰকাশ কৰিছে, হে ৰাম কোটি ব্ৰহ্মাণ্ডৰ নাথ বিধাতাৰ বিধি তাহাংক আৰাধি সুখে সাধা সৰ্ব সিদ্ধি শোকাকুলে আৰু কিছু বুলিতে নপাৰি এহি বুলি মৌন ভৈলা সুনীতি সুন্দৰী। এনেকৈ উপদেশ দি মাতৃ সুনতি মনে মনে থাকিল। আৰু তাৰ পাছত বিষ্ণু ভাৰতী গুৰুজনাই আমি সমস্ত জনা কলিৰ মলমতী মনুষ্যৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। শুনা সৰ্বলোকে সবে আন কৰ্ম এৰি ঈশ্বৰ কৃষ্ণক ভজিবুক যত্ন কৰি। সেই সভাসদবৰ্গ তোমালোক সমস্ত জনাই আন সকলো চিন্তা এৰি কেৱল মংগলৰ অৰ্থে ঈশ্বৰ কৃষ্ণৰ নাম আশ্ৰয় কৰা আৰু জীৱন ধন্য কৰা। বিশাৰদ লোক হবে তেজি আন কাম শ্ৰী বিষ্ণু ভাৰতী ভনে বোলা ৰাম ৰাম। তাৰ পাছতে ধ্ৰুৱ অৰণ্যলৈ গমন কৰিছে। আৰু অৰণ্যত গৈ কি হৈছে, পৰম বৈষ্ণৱ ভগৱন্তৰ বৈকুণ্ঠৰ পাৰিষদ দেৱঋষি নাৰদৰ সৈতে ধ্ৰুৱৰ সাক্ষাৎ হৈছে। আৰু দেৱঋষি নাৰদৰ লগত ধ্ৰুৱৰ যেতিয়া সাক্ষাৎ হৈছে, তেতিয়া দুইজনৰ মাজত কথোপকথন, আৰু কথোপকথনত দেৱঋষি নাৰদে বুজি পালে যে ধ্ৰুৱই তেওঁ বৈমাতৃ সুৰুচিৰ ককৰ্থনা পিতৃ উত্তানপাদৰ মৰমৰ পৰা বঞ্চিত হৈ তেওঁ অৰণ্যৰ মাজত ঈশ্বৰক বিচাৰি আহিছে। আৰু দেৱঋষি নাৰদে ধ্ৰুৱক সমস্তখিনি দৰ্শন, ঈশ্বৰক কেনেকৈ পাব পাৰি, ঈশ্বৰক কেনেকৈ উপাসনা কৰিব লাগে, সমস্তখিনি দৰ্শন সুন্দৰভাৱে দেখুৱাই দিছে। আৰু তাকেই ভাগৱতৰ পদে আমাক প্ৰথম প্ৰকাশ কৰিলে, ৰাম শিশু সংগে কৰি লীলা কন্দুকলা তিমঘিলা খেলি বুলি থাকা নিজ ঘৰে তই শিশু আতিশয় যি কি যেন নুবুলয় কিবা মান অপমান তোৰে ৰামে যদি মান অপমানে সুখ দুখ মানে মনে সিও নিজ অজ্ঞানীৰ কৰ্ম শুভাশুভ কৰ্ম ফলে সুখ দুখ দুয়ো মিলে সমস্তে প্ৰাণীৰ এহি
ধৰ্ম ৰাম কোনে কাক দেৱ দুখ কোনে বা কৰাৱে সুখ কোনে কাৰো আছে অধিকাৰ যত দেখা চৰাচৰ কেহু নোহে স্বতন্ত্ৰ ফলদাতা ঈশ্বৰ হবাৰ। হে ধ্ৰুৱ তুমি শুনাচোন, এই যে তুমি শিশুসকলৰ লগত খেল ধেমালি নকৰি ঈশ্বৰৰ কৃপা বিচাৰি বনৰ মাজত প্ৰৱেশ কৰিলা, তোমাৰতো এইটো ঈশ্বৰক আৰাধনা কৰাৰ বয়স নহয়। তুমি যে অকণমান আগতে ক'লা তোমাৰ পিতৃয়ে মৰম চেনেহ নকৰিলে, তোমাৰ মাহীমায়ে তোমাক মৰমৰ পৰা বঞ্চিত কৰিলে, এই যে মান অপমান সুখ দুখ যিমানবিলাক তোমালোকে মনেৰে ভাবা, দেৱঋষি নাৰদে শিশু ধ্ৰুৱক কৈছে তুমি ভাবা, আৰু গুৰুজন বস্তুৱে আমি কলিৰ মলমতি মনুষ্যক কৈছে তোমালোকে ভাবা মনেৰে এনেকৈ কথাবিলাক। এই সকলোবিলাক কথাৰ মূল গুৰি হ'ল, ইয়াৰ অৰ্থ হ'ল যে কোনে কাক দেৱ দুখ কোনে কাক দেৱ সুখ, দুখনো কোনে কাক দিব পাৰে, সুখনো কোনে কাক দিব পাৰে। সুখ আৰু দুখ দোকানৰ পৰা কিনিব পৰা বস্তু নহয়, যে দোকান এখনত পইচা দি দিম বোলে সুখ 1 কেজি দিয়ক দুখ আধা কেজিমান দিয়ক, এনেকুৱা বস্তু সুখ দুখ নহয়। কোনেও কাকো সুখো দিব নোৱাৰে, কোনেও কাকো দুখো দিব নোৱাৰে। এই সুখ দুখৰ গৰাকী হ'ল কেৱল যত দেখা চৰাচৰ। চৰ যোগ অচৰ, চৰ মানে হ'ল লৰচৰ কৰিব পৰা, অচৰ মানে হ'ল লৰচৰ কৰিব নোৱাৰা বা এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰা। এনেকৈ এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা, এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰা সমস্ত জীৱৰ বাসস্থানযুক্ত এই সংসাৰখনকে কোৱা হৈছে চৰাচৰ। আৰু এই চৰাচৰ সংসাৰখনত সুখ আৰু দুখ এই দুইটা ফল লাভ কৰে জীৱবিলাকে, মাত্ৰ ফলদাতা হবাৰ ঈশ্বৰ। সকলোৰে বাবে ফলাফল ফলদাতা কেৱল ঈশ্বৰ। এই বুলি দেৱঋষি নাৰদে শিশু ধ্ৰুৱক সুন্দৰভাৱে প্ৰকাশ কৰিলে, বুজাই দিলে। তাৰ পাছত পদে প্ৰকাশ কৰিলে, হেন জানি জ্ঞানী গণে স্বীকাৰ নকৰে মনে, সুখ দুখ দুহাংকু লভিয়া, মিলাৱে ঈশ্বৰ ইচ্ছা সুখ দুখ দুয়ো মিছা, যথা লাভে থাকে তুষ্ট হুয়া। কৃষ্ণ সুখ দুখ সকলো ঈশ্বৰৰ ইচ্ছাত হয়। আৰু যেতিয়াই জীৱই লাভ অনুভৱ কৰে, ধৰ্ম হ'বলৈ হ'লে যি কম হাত আৰু ভৰিৰ দ্বাৰা বা শৰীৰটোৰ দ্বাৰা সেই নিয়মটো পালন হ'ব লাগিব, তেতিয়াহে সেইটো সত্য আৰু শুদ্ধ। যিটো আমি নামঘোষা শাস্ত্ৰৰ মাধ্যমেৰে প্ৰত্যেকে আশ্ৰয় কৰোঁ, আজিও হয়তো কালিলৈ হয়তো কৰিম, বা পাইসকল আমি সমস্ত জনাই কি বুলি কৰিম? কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ
সদানো গুচুক মুখেতো আগুণ নাম। কি বুলি ক'লো? কৃপাৰ সাগৰ হ'ল দৈৱকী নন্দন কৃষ্ণ। তেতিয়াহ'লে বাকী 33 কোটি দেৱ দেৱতা কি হ'ব পাৰে? যদি সাগৰ কৃষ্ণ হয়, 33 কোটি দেৱ দেৱতা, নদ নদী, খাল বিল, জলাশয় আদিবিলাক। এতিয়া আমি কৃপা বিচাৰি সাগৰৰ ওচৰলৈ যাম নে খাল ডুং নদ নদীবিলাকৰ ওচৰলৈ যাম? চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। তাৰপাছত মনৰ ভাৱনাটো কি বুলি ক'লো? পুৰিও মনৰ কাম। মনৰ ভাৱনা এটাই নে দুটা? পদমতে দুটা। এতিয়া আইসকলে যে বন্তি জ্বলাই আছে, ধূপ জ্বলাই আছে, তাৰ অৰ্থটো কি বাৰু? আজি আন সকলো দেৱতাৰ চিন্তা, আন সকলো দেৱতাৰ সেৱা কৰাৰ পৰা নিজকে আঁতৰ কৰি এক কৃষ্ণদেৱৰ চৰণত সৰ্বতো প্ৰকাৰে সেৱা কৰিম বুলি যিজনে মনে দৃঢ় প্ৰতিজ্ঞ হৈ গ'ল, তেওঁ অৰ্পণ কৰা সেৱা ভাগহে ভগৱন্তই গ্ৰহণ কৰিব। এতিয়া ইয়াত চাকি জ্বলোৱা বা পাই সকলোতো প্ৰায় সৰস্বতী পূজা কৰে, প্ৰায়তো দুৰ্গা পূজা কৰে, প্ৰায়তো শিৱ ভকত হওঁ, প্ৰায়তো বিশ্বকৰ্মা পূজাও কৰোঁ। এনেকৈ মিখলাই কৰা পূজা ঘোঁৰাৰ শৃংগাৰ, শৃংগাৰতে সুখ নাই কটি ভাংগে তাৰ। যিমান ফুল ফুলি থাকিলেও শিমলু গছত ফুলা ফুলবিলাক কোনো বাপ আমি তল ভৰি ভৰি পৰি থাকিলেও কিন্তু বুটলি নলওঁ, কাৰণ শিমলু ফুলৰ আদৰ নাই। সেইকাৰণে শাস্ত্ৰই কৈছে যেন শিমলুৰ পুষ্প পৰি থাকে তলে। শিমলুৰ ফুল গছৰ তল ভৰি ভৰি পৰি থাকিলেও আমি যেনেকৈ আদৰ নকৰোঁ, ঠিক তেনেকৈ চাকি বন্তি ধূপ ধূনা মাহ প্ৰসাদ ঈশ্বৰৰ অৰ্থে তুমি যিমানেই অৰ্পণ নকৰা কিয়, যদি তুমি একশৰণীয়া ভকত হ'বৰ বাবে নিজক প্ৰস্তুত কৰা নাই, তেতিয়াহ'লে তোমাৰ সেইখিনি ব্যৱস্থা বৃথা শ্ৰম বুলি কৈছে। নামঘোষা শাস্ত্ৰত উল্লেখ আছে, মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাবা যেবে তেবে, নেৰি বাহা যুগ ধৰ্ম। যুগ মানে সময়, সময়ৰ লগত যি কৰ্মক ধৰ্ম বুলি শাস্ত্ৰই কৈছে, তাক যদি বিচাৰ কৰি চোৱা নাই, তেতিয়াহ'লে সেয়া কেতিয়াও শুদ্ধ সত্য ধৰ্ম হ'ব নোৱাৰে, আৰু তাৰ দ্বাৰা ভক্তই কেতিয়াও ঈশ্বৰৰ কৃপা লাভ কৰিব নোৱাৰে। প্ৰমাণ সুন্দৰ সুন্দৰভাৱে আছে। মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি, সদায়ে সোমৰে যিটো জন। মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি। ঈশ্বৰ কৃষ্ণদেৱৰ অনন্ত কোটি নামৰ এক নাম হ'ল মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী। লক্ষ্মীৰ গৰাকী কৃষ্ণ তত্ত্বৰ এক নাম হ'ল মাধৱ। সেই মাধৱে কৈছে যে মোৰ কৃষ্ণ 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 নামভাগ যদি এজন ভক্তই সদায়ে সোমৰে যিটোজন, এদিন সোমৰে যিটোজন বুলি নাই কোৱা, সদায়ে সোমৰে যিটোজন, নিৰবিচ্ছিন্নভাৱে যিজনে আশ্ৰয় কৰি থাকে, তেওঁৰ প্ৰতি মই কি কৰোঁ জানা? জল হন্তে যেন পদ্ম নৰ কৰ পৰা তাংক, আপোনো উদ্ধাৰো ৰংগমন। বোকাত জন্ম পদুম ফুল পাহ, পানী বহাৰ লগে লগে যেনেকৈ ওপৰলৈ আহি থাকে, পানীৰ লগে লগে ওপৰলৈ আহি থাকে পদুম ফুল পাহ, জন্ম বোকাত। ঠিক তেনেকৈ নৰকত যদি কেনেবাকৈ কিবা প্ৰকাৰে যাব লগা হৈ যায় সেই ভক্তজন, মই দূতকেইটাক পঠিয়াই নিদিওঁ নৰকলৈ গৈ তেওঁক আনিবলৈ, মই স্বয়ং নিজে গৈ নৰকৰ পৰা তেওঁক উদ্ধাৰ কৰি আনো। ইমান সুন্দৰভাৱে শাস্ত্ৰই কৈছে, এজন ঈশ্বৰ কৃষ্ণদেৱক সেৱা কৰিলে, এক শৰণীয়া হ'লে ভক্তজনৰ ইমান মহান লাভ হয়। আৰু সেইখিনি জ্ঞানকে ধ্ৰুৱই দেৱঋষি নাৰদৰ পৰা লাভ কৰিছে। আৰু ইতিমধ্যে আমি কোৱা হৈছিল মনৰ দুটা ভাৱনা, ভাৱনা দুটা হ'ল ভকতৰ সংগ সদা নুগুচুক।
মুখে তোৱা গুণ নাম। এতিয়া ভকতৰ সংগ পাবলৈ নামঘৰতহে পাম। নামঘৰলৈ কেইদিন যাওঁ? 365 দিন থাকে এটা বছৰত, যাওঁ কেইদিন? আমাৰ অসমীয়া সমাজত এটা প্ৰবাদ আছে, ভাদ মাহটো পবিত্ৰ মাহ, আৰু সেইকাৰণে আমি 12টা মাহৰ ভিতৰত ভাদ্ৰ মাহতে নামঘৰলৈ যোৱাটো চিন্তা কৰোঁ। অকল গাঁৱৰ নামঘৰেই নহয়, আউনীআটী সত্ৰ, ঢেকীয়াখোৱা, আঠখেলীয়া, বৰদোৱা, বৰপেটা, বিভিন্ন স্থানলৈ ভাদ মাহত গ'লে হেনো ভাল। কি ভাল নাজানো, কিন্তু শাস্ত্ৰই এটা কথা কৈছে, হেহিটো দিনক ভাই দুৰ্দিন বুলিয়া মানুহ, মেঘাচ্ছন্ন নোহয় দুৰ্দিন, হৰি কথা অমৃতক সম্যক আলাপ ৰখে, যিটো দিন হয় বিহীন। শাস্ত্ৰই কৈছে সেইটো দিন আটাইতকৈ বেয়া দিন, যিটো দিন কৃষ্ণ কথা আলোচনা কৰিবলৈ এজন সংগী লাভ কৰিব নোৱাৰিলোঁ। সেইটো দিনেই মনুষ্য জীৱনৰ আটাইতকৈ বেয়া দিন। এতিয়া ভাবকচোন, ভাদ মাহটো ভালনে বেয়া পিছে? শাস্ত্ৰই কোৱা কথা, আমিতো নাই কোৱা। নামঘোষা শাস্ত্ৰত এই জোকা ঘোষা সুন্দৰভাৱে আছে। যদি কৃষ্ণ কথা আলোচনা কৰিবলৈ নোপোৱা দিনটো বেয়া, তেতিয়াহ'লে তেনেকুৱা গোটেই বছৰটোৱে বেয়া। ভাদ মাহ, আহাৰ মাহ, শাওণ মাহ বুলি কথা নাই। সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতি বাৰ বুলি কোনো কথা নাই। তুমি যিদিনা কৃষ্ণ বুলি ক'বলৈ এজন সংগী নেপালা, সেৱা ধৰিবলৈ এজন ভকত নেপালা, তেতিয়াহ'লে সেইটো দিনেই বেয়া দিন। আৰু গুৰুজনাই বেয়া দিনটোকো ভাল দিন কৰি ল'ব পৰা ব্যৱস্থাটো দিছে। এৰা পঞ্চভূতি দেহ কেহে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱা কেহে কয়। তুমি বেয়া দিনটোক ভাল কৰিব পাৰা যদি সদায় গুৰু সেৱা কৰা। ঈশ্বৰ সেৱা যদি সদায় কৰা, পুৱা গধূলি, যান্ত্ৰিকতাৰ যুগ, বিশ্বায়নৰ যুগ, দুইটা সময়তো সেৱা কৰিবলৈ নাপাবও পাৰোঁ। কাৰণ ৰাতিপুৱা 8 বজাতে যাবই লাগে, শুই উঠোঁতে হয়তো 7টা বাজে, গতিকে 8 বজাত যিহেতু যাবই লাগিব অফিচলৈ, গতিকে গুৰু সেৱা কৰাৰ পৰা হয়তো বিৰতও থাকিব লগা হয়। সেইকাৰণে সন্ধিয়া সময়টো নিৰ্বাচন কৰিব। বোলে নহয়, মই অফিচৰ পৰা আহোঁতে সন্ধিয়া 7মান বাজে, গতিকে তেতিয়া গুৰু সেৱা কৰিবলৈ সময় নাই। তেতিয়াহ'লে তুমি ৰাতিপুৱা সময়টো এঘণ্টা সোনকালে উঠিবা। যিকোনো প্ৰকাৰে তুমি যদি গুৰু সেৱা কৰিবলৈ ইচ্ছা কৰা, তেতিয়াহ'লে তুমি ভকতৰ সংগ নাপালেও তুমি জীৱনটো ঈশ্বৰৰ চৰণত অৰ্পণ কৰিহে যে কৰ্ম কৰিবলৈ আগবঢ়াই নিব বিচাৰিলা, তাৰ বাবে তোমাৰ প্ৰত্যেক দিনাই সুন্দৰ দিন, সুখৰ সময় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে মনৰ ভাৱনা প্ৰকাশ কৰিলোঁ, ভকতৰ সংগ সদা নুগুচুক, মুখে তোৱা গুণ নাম। এতিয়া ভাদ মাহত যাওঁ 11 মাহৰ বাবে পুণ্য জমা কৰিবলৈ। তাকো ভাদ মাহটোত 4টা দেওবাৰহে থাকে এটা মাহত, গতিকে দেওবাৰকেইটা নিৰ্বাচন কৰোঁ, কাৰণ বাকী দিনকেইটা আমাৰ অফিচ থাকে। এতিয়া দেওবাৰ দিনকেইটা নিৰ্বাচন কৰোঁ। তাৰ পাছতো কি কৰোঁ, তাৰো ভিতৰত কেইটামান নিৰ্দিষ্ট দিন আছে। সেইকেইটা হ'ল জন্মাষ্টমী 1 নম্বৰ, 2 নম্বৰতে গুৰুজনাৰ জন্মোৎসৱ ভাগ। হাতে পাছে মিলাই নামঘৰলৈ যোৱাৰ আমাৰ 365 দিনত সময় ওলায় মাত্ৰ 5 দিনমান। এতিয়া যদি 5 দিন পঢ়িলে এজন ছাত্ৰই 5টা বিষয়ত লেটাৰ মাৰ্ক পাব পাৰে 365 দিনৰ ভিতৰত, তেতিয়াহ'লে 5 দিন গুৰু সেৱা কৰিলে জীৱ তৰি যাব পাৰিব। সম্ভৱ নে অসম্ভৱ? এতিয়া 5 দিন পঢ়ি কোনোবা ল'ৰাই, কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে লেটাৰ মাৰ্ক পাবনে? 3 ঘণ্টা সময় পায় 100 নম্বৰ প্ৰশ্ন উত্তৰ কৰিবলৈ, আৰু পঢ়িব লাগে 360 দিনমান। তাকো কেইজনমানে ফেইল কৰে। এতিয়া এদিন কৃষ্ণ বুলি কৈ তৰিব পাৰিমনে পিছে? যদি সৌভাগ্যৱন্ত হোৱা কৃষ্ণ বুলি কওঁতেই তোমাৰ মৃত্যু হয়, তেতিয়াহ'লে ভাগৱতে সিদ্ধান্তটো দিছে, অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যে কৃষ্ণ বুলি ক'লে তৰিব পাৰিবা, কিন্তু কৃষ্ণ বুলি কোৱা মুহূৰ্ততে তোমাৰ মৃত্যুটো হ'ব লাগিব। মৃত্যু এতিয়া হৈছেনে নাই হোৱা, হ'বনে নহ'ব কেনেকৈ জানিম? এতিয়া
সেইকাৰণে কোন সময়ত কেতিয়া কেনেকৈ মৃত্যু হ'ব আমি কোনেও নাজানো কাৰণে ভাগৱত ধৰ্ম আশ্ৰয় কৰিবলৈ কৈছে। হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম আশ্ৰয় কৰা। এতিয়া ভাগৱত ধৰ্ম কি? কেইটামান নিৰ্দিষ্ট দৰ্শন দিলে। এই ৰাম জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। একো বিশ্বাস নাই। ও একানেত ভকত সবে কহে হেন ন্যায়, মিলৈ সুখ দুখ সবে ঈশ্বৰ ইচ্ছায়। যিসকল ঈশ্বৰৰ একান্ত ভকত তেওঁলোকে কয় এই সকলোবিলাক সুখ দুখৰ গৰাকী যিহেতু ঈশ্বৰ, সেইকাৰণে এইবিলাক সকলো ঈশ্বৰৰ ইচ্ছাত হৈছে। দিন হৈছে, ৰাতি হৈছে, নিজে নিজে হৈ আছে। আমি যে ইয়াত বহি আছোঁ, আমাৰ প্ৰত্যেকৰে দুটা চকু নাইনে? আছে নাই চকু দুটা দুটা প্ৰত্যেকৰে? আছে। এতিয়া আমি 7 বজাৰ পৰা ইয়াত বহিলোঁ, এতিয়া 8 বাজি গৈছে। চকু দুটা কেইবাৰ জপালে কেইবাৰ মেলিলে কোনে হিচাপ কৰি আছিলে বাৰু? আই বাপ কোনোবাই হিচাপ কৰিছিলেনে চকুটো কেইবাৰ জপালোঁ কেইবাৰ মেলিলোঁ? নাই কৰা। অট'মেটিক জাপ খাইছে মেল খাইছে, জাপ খাইছে মেল খাইছে। সেইটো ঈশ্বৰৰ ইচ্ছাত হৈ থাকে। কোনেও আমি এবাৰ জপাইছোঁ এবাৰ মেলিছোঁ, এবাৰ জপাইছোঁ মেলিছোঁ, কোনেও হিচাপ কৰি থকা নাই। ভৰিৰ কেয়া আঙুলিটোত, ভৰিৰ বুঢ়া আঙুলিটোত যদি কেনেবাকৈ খোজকাঢ়ি যাওঁতে ইটাৰ চপৰাত উজত খাওঁ, তেতিয়া ৰাতিটো অকল বুঢ়া আঙুলিটোৱে শুব নোৱাৰে নে গোটেই শৰীৰটোৱে শুব নোৱাৰে বাৰু? কোনটো? দুখ পালোঁ বুঢ়া আঙুলিটোত, কিন্তু গোটেই ৰাতিটো শৰীৰটোৱে কষ্ট পালে। এনেকুৱা এটা বস্তু ভগৱন্তই নিৰ্মাণ কৰি দিলে। দুখ পালোঁ কেয়া আঙুলিটোত, মহটোৱে কামোৰ মাৰিলে কলা ফুলত, হাতখনক পোৱা নাই, হেৰ' হাত মহ এটাই কামুৰিছে, যা আকৌ হাতখন আপোনা আপুনি থাপৰটো মাৰি দিলোঁ। এনেকুৱা এটা অট'মেটিক ইঞ্জিন ভগৱন্তই আমাক বনাই দিছে। গতিকে সেই দৰ্শনটো আমি বুজিবলৈ অন্ততঃ চেষ্টা কৰিব লাগিব। আৰু একান্ত ভকতসকলে সেইকাৰণে কয়, তুমি যে সুখ পাইছা অহংকাৰ নকৰিবা, ঈশ্বৰৰ ইচ্ছাত হৈছে। তুমি যে দুখ পাইছা দুখ নকৰিবা, ঈশ্বৰে তোমাক সুখ দিব। কাৰণ দিনৰ পাছত ৰাতি হ'বই চিৰন্তন সত্য, আৰু ৰাতিৰ পাছত আকৌ দিন হ'ব ধ্ৰুৱ সত্য। সেইকাৰণে তুমি দুখ পাইছা, তুমি সুখ পাবা, বেছি দিন নাই, ঈশ্বৰে তোমাক সুখ দিব। তুমি সুখত আছা, অহংকাৰ নকৰিবা, ঈশ্বৰে তোমাক তৎমুহূৰ্ততে দুখ দিব, মনত ৰাখিব। সেইকাৰণে জন্মিলে নকৰে আনন্দ, মৰিলে নকৰে সুখ, জানিবা সেহিহে উত্তম লোক। যিজনে জন্ম হ'লে আনন্দ নকৰে, যিজনে মৰিলে দুখ নকৰে, সেইজনেই হ'ল শাস্ত্ৰসন্মতে উত্তম লোক। এতিয়া তেনে উত্তম লোক হ'বৰ বাবে আমাক শাস্ত্ৰই সুন্দৰভাৱে এনেধৰণে উপদেশ প্ৰদান কৰি আছে। তাৰপিছত ধ্ৰুৱই দেৱঋষি নাৰদৰ কৃপাধন্য হৈ ঈশ্বৰক চিন্তা কৰিছে, আৰু ঈশ্বৰৰ চিন্তাৰ সমস্ত জ্ঞান প্ৰকাশ কৰিছে এজোকা মূল মন্ত্ৰৰ জৰিয়তে। সেইজোকা মূল মন্ত্ৰ হ'ল দ্বাদশী মন্ত্ৰ। সেই দ্বাদশী মন্ত্ৰ হ'ল ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়। এনেকৈ দেৱঋষি নাৰদৰ কৃপাধন্য হৈ ধ্ৰুৱই ভগৱন্তক আৰাধনা কৰিছে, আৰু সেই আৰাধনাৰ সমস্ত দৰ্শন ভাগৱতে আমাক প্ৰকাশ কৰি গ'ল। ধ্ৰুৱৰ তপস্যা আমি অকণমান মাত্ৰ আগবঢ়াই দিয়া হৈছে। এৰাম মৈত্ৰেয় বদতি শুনা কুৰুপতি, পাছে যেন কথা ভৈলা, নাৰদৰ শিক্ষা মনে ধৰি ধ্ৰুৱ মধুবনে চলি গইলা।
পায়া মধুবন যমুনাতে স্নান কৰি স্বয়ম্ভুৰ নাতি উপবাস কৰি মৌন ব্ৰত ধৰি থাকিলন্ত সিটো ৰাত্ৰি। দেৱঋষি নাৰদৰ উপদেশ মৰ্মে শিশু ধ্ৰুৱই যমুনাৰ তীৰত গৈ প্ৰথম ৰাতিটো উপবাসে কটাইছে। আৰু উপবাসে কটাই কি কৰিছে? উষা সময়ত স্নানী যমুনাত তীৰতে নিৰ্মী আস্থান বন্য ফুল ফল আনিল সকল খুজি পাইলা যত মান। তাৰপিছত ৰাতিপুৱা আমাৰ যে ভকতসকলে আপোনালোকৰ তিনিদিনীয়া কাৰ্যসূচী ভাগি প্ৰথম দিনাৰ কাৰ্যসূচীৰ পুৱাতে মানে সূৰ্য উদয় হোৱাৰ আগত এভাগ কীৰ্তন কৰিছিলে, যাৰ নাম হ'ল উষা কীৰ্তন। হয়নে প্ৰভুজনে? উষা কীৰ্তন কৰে সূৰ্য উদয় হোৱাৰ আগত। আৰু এই দৰ্শনটো ভাগৱতে দিছে। কোনে কৰিছে? ধ্ৰুৱই কৰিছে। কেনেকৈ কৰিছে? যে উষা সময়ত স্নানী যমুনাত, যমুনাত গা ধুই তীৰতে নিৰ্মীয়া স্থান, যমুনাৰ তীৰতে এক স্থান নিৰ্মাণ কৰিছে। আৰু সেই স্থানত বনৰ পৰা বিচাৰি খুচাৰি অনা ফুল ফল, তাৰ পাছত খুজি মাগি যি পাইছিল সমস্তখিনি ঈশ্বৰত অৰ্পণ কৰি নিবিড় আসনে বহি কুশাসনে মন সাৱধান কৰি ঋষি উপদেশে চিন্তন্ত নিশেষে পৰম পুৰুষ হৰি। আমাৰ গুৰুজনাই তিনি কীৰ্তন দিছে। এক হ'ল বীৰ কীৰ্তন, দ্বিতীয় হ'ল নিবিড় কীৰ্তন, তৃতীয় হ'ল মানস কীৰ্তন। এতিয়া তিনি কীৰ্তনৰ ভিতৰত শ্ৰেষ্ঠ হ'ল মানস কীৰ্তন। এতিয়া আমাৰ সমাজভেদে বীৰ কীৰ্তন আৰু নিবিড় কীৰ্তন চলি থাকে। বীৰ কীৰ্তন হ'ল খোল, নেগেৰা, বৰতাল আদিবিলাক সংগত কৰি ভগৱন্তৰ নাম যে আশ্ৰয় কৰে, গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ, এনেধৰণে প্ৰসংগীয়া নাম খোল বজায়, নেগেৰা বজায়, বৰতাল বজায়, এনেধৰণে লোৱা সেই নামক বীৰ কীৰ্তন বুলি কোৱা হয়। উৎসৱমুখৰ কীৰ্তন। দিহানামো বীৰ কীৰ্তনৰ অন্তৰ্ভুক্ত, উপাংগ কীৰ্তন। তাৰপাছত নিবিড় কীৰ্তন হ'ল কেৱল হাত চাপৰি বা বাদ্য হিচাপে বৰতালযোৰ ব্যৱহাৰ কৰিব পাৰে, তাক সংগত কৰি আশ্ৰয় কৰাটো হ'ল নিবিড় কীৰ্তন। তাৰপাছত মানস কীৰ্তন হ'ল তুমি বীৰ কীৰ্তন আৰু নিবিড় কীৰ্তন কৰি আছিলা যদিও এটা সময়ত তোমাৰ শৰীৰটোৱে এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰা হৈ গ'ল। হয়তো পেৰেলাইচিছ হ'ব, নহ'লে কঁকাল বিষ হ'ব, বহি থাকিব নোৱাৰা আদি আদি বিভিন্ন ধৰণৰ বেমাৰ আজাৰত তুমি গৃহৰ পৰা ভকতৰ সংগলৈ যাব নোৱাৰা এটা অৱস্থা তোমাৰ আহি পৰিব। এইটো শৰীৰৰ ধৰ্ম, প্ৰত্যেকৰে আমাৰ হয়তো হ'ব এদিন এনেকুৱা এটা অৱস্থা আহিব। আৰু তেনেকুৱা অৱস্থাত আমাৰ গৃহস্থী ধৰ্ম পালনত বা পাইসকলে কোনটো নিয়ম পালন কৰোঁ? মাকে স্বামীজনৰ মানে পত্নীয়ে স্বামীজনৰ এনেকুৱা অৱস্থা হোৱাৰ বাবে পুত্ৰ যি জোঁৱাই লৈ ফোন যোগে খবৰ দিয়ে কি বুলি, হেৰৌ পাৰিলে এসপ্তাহমান ছুটি লৈ আহিবি, কাৰণ দেউতাৰে বৰ বেছি দিন নাথাকিব চাগৈ। প্ৰায় আমাৰ সমাজ ব্যৱস্থাত এনেকুৱা নিয়মবিলাক নাইনে বাৰু? আৰু ইজনে সিজনক খবৰ দিওঁতে দিওঁতে যি জোঁৱাই কি কৰে, হেৰি শুনিছেনে? জীয়েকে জোঁৱায়েকক ক'ব, হেৰি শুনিছেনে, মায়ে কালি ফোন কৰিছিল, দেউতাৰ বৰ চিৰিয়াছ, গতিকে কিবা খুৱাবলৈ মন আছে যদি খুৱাবলৈ কৈ থৈছে। তেতিয়া কি কৰে জোঁৱায়েকে? বাটত আহোঁতে জীয়েক জোঁৱায়েকে ডাঙৰ ৰৌ মাছৰ পিচ এটা আনে, মিঠাই দোকানত সোমাই হোটেলত ভাল মিঠাইটো আনিব, ৰসগোল্লা,
আমাৰ সমাজত এইটো নিয়ম চলি আছে, কিন্তু শাস্ত্ৰই জানো এইটো নিয়মৰ কথা ক'লে? এবাৰো নাই কোৱা। এইখিনি নিয়মৰ কথাটো ক'তো নাই কোৱা। যি সময়ত যিজন দেউতাকে তেজক পানী কৰি সাৰক মাটি কৰি, তেজক পানী কৰি সাৰক মাটি কৰি মোৰ পুত্ৰ বুলি মৰমত অন্ধ হৈ কৰ্মক্ষেত্ৰৰ পৰা গৃহলৈ আহোঁতে সন্ধিয়া সময়ত অত্যন্ত ইচ্ছা থকা স্বত্বেও হোটেলখনত সোমাল যদিও ৰসগোল্লাৰে চাহকাপ নাখায়, খালী লাল চাহ একাপ খাই ৰসগোল্লাটো পুত্ৰলৈ বান্ধি আনে। ৰসগোল্লাটো পুত্ৰলৈ বান্ধি আনে আৰু সেইজন পিতৃয়ে খাব পৰা হৈ থাকোঁতে পুত্ৰ আৰু বোৱাৰীয়ে যি জোঁৱায়ে ৰসগোল্লা এটা দিয়াৰ পৰা কিন্তু পিতৃক বঞ্চিত কৰিলে। আৰু যেতিয়া ডায়েবেটিছ হ'ল, যেতিয়া মৃত্যুৰ আগমুহূৰ্ত পালেহি, তেতিয়া গোটেই হোটেলখনকে যেন উঠাই আনি খুৱাই দিব, তেনেকুৱা স্বভাৱটো কলিৰ মলমতী মনুষ্য আমাৰ আছে। যেতিয়া অত্যন্ত ইচ্ছা হৈছিল খাবলৈ ভাল মাছ এপিচ, তেতিয়া কিন্তু খোৱাৰ পৰা দেউতাকক বঞ্চিত কৰিলে। আৰু যেতিয়া খাব নোৱাৰা হ'ল, তেতিয়া ভালৰ ভাল মাছ পিচ আনি কি কৰে? দেউতা চকু মেলাচোন, মই তোমাৰ ছোৱালী আহিছোঁ, এয়া জোঁৱাই আহিছে, চোৱা তুমি বৰ ভাল পোৱা নহয় জোঁৱাইক, জোঁৱাই ডাঙৰ মাছ এপিচ আনিছে, দেউতা তুমি চকু মেলা। ইচ্ছা থাকিলেও কিন্তু খাব নোৱাৰে। এইখিনি গোটেইখিনি শাস্ত্ৰৰ বিপৰীত নিয়ম। শাস্ত্ৰই কৈছে সেই সময়ত, নামঘোষা শাস্ত্ৰত কৈছে, তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান কাকো নোসোমৰে মৃত্যু বেলা মৰণতাজনক বেঢ়ি বোলে সবে ৰাম বোলা হেন নাম এতিক্ষণে হেলা। মৰিবৰ সময়ত কি বুলি কয়? অ' দদাইদেউ, অ' বৰদেউতা, অ' দেউতা, তুমি কৃষ্ণ বুলি কোৱাচোন, তুমি ৰাম বুলি কোৱাচোন। ককাহঁতে কৈ থৈ গৈছে ৰাম বুলি ক'বলৈ, দেউতা তুমি ৰাম বুলি কোৱা। জীৱনটো ৰাম বুলি নক'লে, জীৱনটো কৃষ্ণ বুলি কৈ নাপালোঁ, কাৰণ ভকতৰ সংগলৈ নগ'লোঁ। ক'ৰ পৰা ৰাম কৃষ্ণ শিকিম এতিয়া? এই নোযোৱাৰ কাৰণে ৰাম কৃষ্ণ, নোকোৱাৰ কাৰণে মৰিবৰ সময়ত ৰাম ওলাবনে কৃষ্ণ ওলাবনে কি ওলাব? এতিয়া নিজে ভাবিলেই তাৰ উত্তৰটো আমি পাই যাম। এতিয়া ধ্ৰুৱই সেই নিবিড় আসনত বহি কুশাসনে মনক নিয়ম কৰি দেৱৰ্ষি নাৰদৰ উপদেশ মৰ্মে পৰম পুৰুষ হৰি কৃষ্ণ তত্ত্বক চিন্তা কৰিছে। তাৰ পাছত ৰাম হুয়াজিতাসন নিয়মীয়া মন একান্তে হৰিৰ পাৱে প্ৰত্যেক দিনতে তিনিও সন্ধ্যাতে পূজন্ত ভকতি ভাৱে। প্ৰত্যেক দিনাই তিনিবাৰ ঈশ্বৰক সেৱা কৰিছে। প্ৰথম অৱস্থাত ধ্ৰুৱই প্ৰত্যেক দিনাই তিনিবাৰ ঈশ্বৰক সেৱা কৰিছে। আৰু আমাৰো গোসাঁই মহন্তসকলে কি কৰে? এইটো সুদিৰৰ নামঘৰ নহয়নে? হয় নহয় বাৰু? নামঘৰ বা সুদিৰৰ নামঘৰ হয় নহয়? হয়। গোসাঁই মহন্তসকলে ইয়াত যদিও সিংহাসন পাতি থৈ গৈছে, কিন্তু মহন্তসকল যদি ইয়ালৈ আহে, সত্ৰাধিকাৰসকল, ইয়াত কিন্তু শিষ্য থাকিলেও শিষ্যসকলে ৰন্ধন কৰি দিলে সত্ৰাধিকাৰে কিন্তু অন্ন গ্ৰহণ নকৰে। কিয় জানেনে? কিয় গ্ৰহণ নকৰে? নাজানে। কাৰণ আছে গ্ৰহণ নকৰাৰ। বৰমালা আপোনালোকক দিব সত্ৰাধিকাৰে, সৰুমালা দিব, মাজুমালাও দিব, কিন্তু আপোনালোকে ৰন্ধন কৰাৰ পাছত সত্ৰাধিকাৰে কিন্তু গ্ৰহণ নকৰে। তাৰমানে প্ৰমাণটো কি? তাৰ পৰা কি প্ৰমাণ হ'ল? মই শিক্ষকে তোমালোকক যিখিনি শিকাইছিলোঁ ভুলকৈ শিকাইছিলোঁ। মই শিক্ষক, তোমালোকক যিখিনি শিকালোঁ তোমালোকক ভুলকৈ শিকালোঁ, সেইকাৰণে তোমালোকে ৰন্ধন কৰিলে মই গ্ৰহণ কৰিব নোৱাৰোঁ। তাৰ উত্তৰ সেইটোৱে। তেতিয়া আমি চিন্তা কৰিব লাগে কথাখিনি। শিক্ষক ভুল নে আমি শিষ্য ভুল হৈ আছোঁ এতিয়া? কাৰণ সুদিৰে এবাৰহে নাম লয়, নামঘৰীয়াই সন্ধিয়া সময়তহে নাম লয়, পুৱা নাম নলয়। কিন্তু মহন্তসকলে, গোসাঁইসকলে নিজৰ গৃহত যিভাগী নামক গৃহ পাতি লয় সত্ৰ বুলি, সেই সত্ৰভাগীত 4 বাৰ প্ৰসংগ কৰে, শাস্ত্ৰসন্মত 4 বাৰ প্ৰসংগ কৰে।
সেইকাৰণে তেওঁলোকে এবাৰ প্ৰসংগ কৰা সুধীৰৰ নামগৃহত মূৰটো নোদোৱায়। সুধি চাব, আপোনালোকে কৈ দিব। ভাগৱতে সিদ্ধান্ত দি থৈছে এইখিনি কথা। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। সঁচা কি মিছা কি? ধ্ৰুৱই প্ৰথম অৱস্থাত এদিনত 3 বাৰকৈ ঈশ্বৰক চিন্তা কৰিছে। তাৰ পাছত অলপ দিন বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ পাছত কি কৰিছে? ৰামে প্ৰথম মাসত 3 ৰাত্ৰ ব্ৰত কৰিলা নৃপকুমাৰ, চতুৰ্থ দিনাতে পাৰণা কৰন্ত একে গুটি ফলাহাৰ। প্ৰথম মাহত 3 ৰাতি ব্ৰত পালন কৰিছে, একো খোৱা নাই, ঈশ্বৰক পাবৰ বাবে। তাৰ পাছত 4 নম্বৰ দিনটোত ব্ৰতটো ভংগ কৰিছে, এটা মাত্ৰ ফলা আহাৰ গ্ৰহণ কৰি। তাৰ পাছত পূজা অৱসানে মাধৱক ধ্যানে নেৰন্ত তাকো কদাপি। এতিয়া চতুৰ্থ দিনা এটা ফলাহাৰ ঈশ্বৰৰ কৃপাত গ্ৰহণ কৰাৰ পাছত তেওঁ বাকী কাম কি কৰিলে? এতিয়া 4 নম্বৰ দিনত ব্ৰতটো ভাঙিলে, ফলাহাৰ এটি খালে। খোৱাৰ পিছত তেওঁ দিনটো কি কৰিব? ভাগৱতে সিদ্ধান্ত দিছে, পূজা অৱসানে ঈশ্বৰক চিন্তা কৰা, দ্ৰব্য উপাচাৰ অৰ্পণ কৰি ব্ৰত ভংগ কৰি তেওঁ কি কৰিছে? পূজা অৱসানে মাধৱক ধ্যানে নেৰন্ত তাকো কদাপি। তেওঁ কিন্তু মোৰ ব্ৰত ভাঙিলোঁ বুলি ঈশ্বৰক চিন্তা কৰিবলৈ আকৌ এৰি দিয়া নাই। তাৰমানে তেওঁ কৰ্ম কৰিছে, কিন্তু সেই কৰ্মত কেৱল ঈশ্বৰ চিন্তাৰে কৰ্ম কৰিছে। তুমি যদি পথাৰত কঠীয়া ৰুই আছা, তেতিয়াহ'লে ঈশ্বৰৰ নাম গুণগুণাই গুণগুণাই তুমি কঠীয়া ৰুই থাকা। কিমান সময়ত মাটিডৰা ৰুই শেষ হ'ল গমেই নাপাবা। তুমি যদি দাৱনী হিচাপে ধান কাটি আছা, তেতিয়াহ'লে আমাৰ পথাৰত প্ৰায় কি হয়, 2গৰাকী 3গৰাকী লগ লাগি, অ' বাইদেউ আহকচোন, চোকা টেঙা এটা আনিছিলোঁ, বৰ টেঙা এটা আনিছিলোঁ, খাওঁ একেলগে 2গৰাকীয়ে। এই বুলি বৰ টেঙাটো খাবলৈ লওঁতে কাৰ জীয়েক কালে পলাই গ'ল, কাৰ ল'ৰাই কাৰ জীয়েকক ভাল পায়, এই কথাটো প্ৰায় আলোচনা হয়। কিন্তু শাস্ত্ৰই কৈছে তুমি য'তেই নাথাকা কিয় এটাই সদায় মনত ৰাখিবা, কৃষ্ণ কথা তুমি আলোচনা কৰি সময়টো পঠিয়াবা, গমেই নাপাবা। কাৰণ টেঙাটো খাই থাকোঁতেও মৰিব পাৰা, সাৱধান। শাস্ত্ৰই কৈছে এইখিনি কথা। বোলে বাইদেউ মই কালি প্ৰাৰ্থনা ভাগ গাইছিলোঁ, নামঘৰত সোমাই অৰ্থটো বুজি নাপালোঁ, আপুনি অকণমান কৈ দিয়কচোন। এই বুলি যদি আলোচনাটো কৃষ্ণ নামেৰে কৰি থকা হয়, কেতিয়া টেঙা খাই শেষ হ'ল, কেতিয়া উঠি ধান দাই শেষ কৰিলোঁ গমেই নাপাবা। এইখিনি ভাগৱতৰ সিদ্ধান্ত। তুমি ডাঙৰি কঢ়িয়াই আছা বিৰিয়া পাত লৈ, তুমি বেলেগ কথা চিন্তা নকৰি তুমি ঈশ্বৰৰ চিন্তাৰে ধান কঢ়িয়াই থাকা। য'তেই নাথাকা, যেনেকৈ নাথাকা, যি গাড়ীতে নোযোৱা, তুমি ঈশ্বৰৰ নাম আশ্ৰয় কৰি তুমি কৰ্মত অৱতীৰ্ণ হোৱা, ব্ৰতী হোৱা। ধ্ৰুৱই সেইটোকে কৰিছে। ব্ৰত ভংগ হ'ল, কিন্তু কৰ্ম যি কৰিছে ঈশ্বৰৰ চিন্তাৰ মাজেৰে কৰ্ম কৰিছে। ৰাম ত্ৰিসন্ধ্যাত স্নান পূজা মন্ত্ৰ ধ্যান থাকা মূল মন্ত্ৰ জপি। এনেকৈ প্ৰথম মাহত 3 বাৰ মানে 3 দিন 3 ৰাতি ব্ৰত পালন কৰি 4 নম্বৰ দিনটো ব্ৰত ভংগ কৰি বাকী গোটেই 27 দিন, এটা মাহৰ 27 দিন কৃষ্ণৰ চৰণ চিন্তা কৰি কৰ্মত ব্ৰতী হ'ল। তাৰ পাছত দ্বিতীয় মাহটোত কি কৰিছে? দ্বিতীয় মাহত 7 ৰাত্ৰ ব্ৰত উপবাস অনন্তৰে, সপ্তম দিনাত শান্ত পকা পাত পাৰণা ভংগ দৰে। এনেকৈ 2 নম্বৰ মাহটোত 7 দিন ঈশ্বৰৰ কাৰণে ব্ৰত পালন কৰি 8 নম্বৰ দিনটোত পকা গছৰ পকা পাত এখিলা খাই ব্ৰতটো ভংগ কৰিছে। তাৰমানে ঈশ্বৰক চিন্তা কৰাটো ইমান সহজ নহয়। এইখিনি যুগ ধৰ্ম সেই সময়ত ধ্ৰুৱই তেনেকৈ পালন কৰিছিল। আৰু আমাৰ সৌভাগ্য যে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক সিদ্ধান্ত দিলে, নাম লোৱা কলিকালৰ নৰ, যে তুমি নাম লোৱা কেৱল ঈশ্বৰৰ নাম। কেনেকৈ ল'বা? মাধৱ গুৰুজনাই সিদ্ধান্ত দিলে, ৰামে জ্ঞানে বা অজ্ঞানে
মাধৱৰ নাম ফুৰে যিটো জনে কুমৰি তাংক মূৰ বুলি হাতে চক্ৰ ধৰি অ ৰাখিয়া ফুৰন্ত হৰি। তুমি ঈশ্বৰৰ নাম জানিয়ে লোৱা নাজানিয়ে লোৱা কোনো কথা নাই, নামে নামৰ কাম কৰিবই। সময়ো যথেষ্ট হৈছে। ধ্ৰুৱই এনেকৈ ঈশ্বৰৰ চৰণ চিন্তা কৰি ধ্ৰুৱই এক পৰম ধাম লাভ কৰিছিল, নাম হ'ল ধ্ৰুৱলোক। কিন্তু অন্য হাতেদি উত্তমে ঈশ্বৰ চিন্তা নকৰি নামটো উত্তম হ'ল যদিও কৰ্মটো উত্তম নোহোৱাৰ বাবে তেওঁ কিন্তু নৰকলৈ যাব লগা হ'ল, অৰ্থাৎ অধোগতি যাব লগা হ'ল। ধ্ৰুৱৰ মূল কাহিনীটো হ'ল এইটোৱে। এতিয়া মাধৱ গুৰুজনাই ক'লে যে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে কুঁৱৰী তাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি। তুমি জানিয়ে লোৱা কৃষ্ণ নাম, নাজানিয়ে লোৱা নামে নামৰ কাম কৰিবই। অৰ্থাৎ আপোনাৰ নামৰ সংগ নচাৰন্ত হৰি, যে নাম সেই হৰি জানা নিষ্ট কৰি। তুমি মনত ৰাখিবা, নাম লোৱা মাত্ৰক ঈশ্বৰ আহিবই, মানে ঈশ্বৰে নামৰ জৰিয়তে নামৰ কাম কৰিবই। নামৰ কৰ্ম আপোনাৰভাৱে জানে, মূল দৰ্শন হ'ল পাপ খণ্ডন কৰা। তাৰ এটা সৰু চিন্তা হ'ল এনেধৰণৰ, আশীৰ উৰ্ধৰ ককা এজনে বা পঢ়িব শুনিব নজনা ককা এজনে মেডিকেলত ডাক্তৰ এজনক বেমাৰ দেখুৱাবলৈ গ'ল। বেমাৰ দেখুৱাবলৈ যাওঁতে ডাক্তৰজনে প্ৰেছক্ৰিপশ্যনখনত বেমাৰৰ ঔষধ কেইটামান লিখি দিলে। ককাইটো পঢ়িব নাজানেই, নজনাৰ কাৰণে ফাৰ্মেচিলৈ গৈ কাগজখন দোকানীজনক দি দিলে। তাত দোকানীজনে কাগজখন লৈ ঔষধকেইটা উলিয়াই ককাক সুধিলে, বোলে ককা আখৰবিলাক সৰু সৰু, পঢ়িব জানিবনে কোনটো টেবলেট কেতিয়া খাবলৈ কৈছে? কোনটো মই নাজানো নহয়, ইপিনে পঢ়া শুনাও নাই, গতিকে তুমি মোক অকণমান কিবা এটা প্ৰকাৰে বুজাই দিয়া আৰু কোনটো কেতিয়া খাব লাগিব। তেতিয়া ফাৰ্মেচি দোকানীজনে কি কৰিলে, বোলে ককা মই আপোনাক কথা এটা সুধোঁ, এই ঔষধবিলাক চাওকচোন, আপুনি ৰংবিলাক চিনি পাইছে নাই? বোলে কোনটো পাইছোঁ। বোলে দেউতা এই বাকলিখনৰ ৰংটো কেনেকুৱা? বোলে বগা। তেতিয়াহ'লে বগা ৰঙৰ বাকলিখনৰ এটা টেবলেট ৰাতিপুৱা খালী পেটত খাব, এদিনত এটা। এইখন বাকলি বোলে নীলা, এইখন বাকলিৰ টেবলেট দুটা, মানে এটা এটাকৈ দুপৰীয়া আহাৰ খোৱাৰ পাছত, ভাত খোৱাৰ পাছত এবাৰ, আকৌ ৰাতি ভাত খোৱাৰ পাছত এবাৰ, দিনে দুটাকৈ খাব, দুবাৰ খাব। বোলে বোপাই মোৰ মনত ৰ'ল। এই বুলি কৈ পঢ়িব শুনিব নজনা ককাজন ঘৰলৈ আহি বাকলিখনৰ ৰংটো চাই চাই ঔষধকেইটা গ্ৰহণ কৰিলে। এতিয়া প্ৰশ্ন হ'ল, বেমাৰটো ভাল হ'ব নাই? তেওঁতো পঢ়িব নাজানে, ঔষধ খালে বেমাৰ ভাল হ'ব নাই? আমি প্ৰত্যেকেই এটা কথা জানো যে ঔষধৰ কাম হ'ল বেমাৰটো নিৰাময় কৰি দিয়া। তুমি পঢ়িব জানি খোৱা, নজনাকৈ খোৱা, ৰংটো মনত ৰাখি খোৱা, সেইটো তোমাৰ কথা। ঔষধে ঔষধৰ কাম কৰিবই, বেমাৰটো নিৰাময় কৰিব। কিমান নিৰাময় হ'ব সেইটো বেমাৰটো কিমান পুৰণি কিমান নতুন সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। মুঠতে এটাই সিদ্ধান্ত যে বেমাৰে ঔষধে বেমাৰৰ কাম, মানে নিৰাময় কৰাটো ঔষধে নিজৰ কাম কৰিবই। এইটো সঁচা কথা, আমি সকলোৱে জানো। ঠিক তেনেকৈ MA পাছ কৰা এজন ব্যক্তিয়ে দোকান এখনৰ ওচৰলৈ গৈ দোকানীজনক ক'লে, বোলে চিগাৰেট এটা দিয়ক, হাফ এটা দিয়ক, কোৱাৰ্টাৰ এটা দিয়ক। এতিয়া হাফ কোৱাৰ্টাৰ বা চিগাৰেটৰ পেকেটটোত কি বুলি লিখা থাকে? স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ, ধোঁৱা খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক, সুৰাপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। MA পাছ কৰা ব্যক্তিজনে পঢ়িব জানিলেই যেনিবা, সেইটো খালে কি তেওঁ মৃত্যুৰ ফালে আগবাঢ়ি নাযাব নেকি? সেইটোতো সঁচা কথা। এলডিন ফেনাইল পঢ়িব জানি আপুনি খালেও বিহে বিহৰ কাম কৰিবই। তুমি পঢ়িব জানি খোৱা নজনাকৈ খোৱা তাৰ কোনো প্ৰভাৱ নপৰে। বিহে বিহৰ কাম কৰিব,
ঔষধে ঔষধৰ কাম কৰিব। ঠিক তেনেকৈ জ্বলি থকা জুই একুৰা ককা এজনে পঢ়া শুনা কৰা ব্যক্তি এজনে হাতখন ভৰাই দিলে সেইজনকো পুৰিব জুইকুৰাই, আৰু থপুক থাপাককৈ খোজকাঢ়ি ঘূৰি ফুৰা সৰু মাত নুফুটা ল'ৰা এটাও যদি হাতখন জুইত ভৰাই দিয়ে তাকো পুৰিব। কাৰণ জুইৰ কাম হ'ল দাহকতা, অগ্নিৰ কৰ্ম হ'ল ধৰ্ম হ'ল দাহকতা। অগ্নিত হাতখন ভৰাই দিলে অগ্নিক যদি গালি পৰা যায় বোলে হেৰ' ল'ৰাটো মাতেই ফুটা নাই, ই হাতখন ভৰাই দিলে যেনিবা নাজানিহে ভৰাই দিলে, সেই বুলি তই নাজানো ল'ৰাটোক পুৰিব লাগে, এই বুলি অগ্নিক গালি পাৰিলে কিবা লাভ আছে নি? লাভ নাই। অগ্নিয়ে অগ্নিৰ কাম কৰিবই। ঠিক তেনেকৈ নাম যদি আশ্ৰয় কৰা, নামে নামৰ কাম কৰিব। এতিয়া নাম আশ্ৰয় কৰা নকৰাটো তোমাৰ কথা, আৰু কেনেকৈ আশ্ৰয় কৰিবা সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব। তুমি যেনেকৈ আশ্ৰয় কৰিবা তেনেকৈ ফল পাবা। সেই দৰ্শনটো ভাগৱতে আমাক সিদ্ধান্ত দিছে।